হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। তো মোৰো ভাল। তো এতিয়া পথাৰলৈ ভাত লৈ আহিছোঁ, পূৰা এক ভাৰ লৈ আহিছোঁ, দেখিছে নাই? এফালে পানী, এফালে ভাত। আজি দাৱনী পথাৰত বহুত আহিছে আৰু ধান বন্ধা মানুহ আছে, ধান আনিব লাগিব। আৰু এইফালে মাইনাই লৈ গৈছে দুটা। হেল্ল', চাই দিয়া এইফালে। তো এতিয়া আমি দুইটাই পথাৰলৈ ভাত লৈ আহি আছোঁ। আৰু আজি পথাৰত কেনেকৈ ভাত খাওঁ, পথাৰৰ ভাতটো দেখাম। পথাৰৰ খানাটো আজি কেনেকৈ খাওঁ আমি তাকে দেখাম আপোনালোকক। তো ভিডিঅ'টো চাই গৈ থাকক। এইজনী আমাৰ কলি ইয়াত বান্ধি থৈছোঁ, এজনী মাক আৰু সেইজনী জীয়েক। এতিয়া আমি অহা দেখি পুৰা চিঞৰি দেখাইছে, চিঞৰি আছে। গাই থাকি পুৰা অৱস্থা বেয়া, দাড়ি চাৰি পৰি গৈছে, চুলি তুলি মানে কাটিবলৈ সময় পোৱা নাই। ৰাতিপুৱাৰ পৰা শুই উঠি একদম হাগিব মুতিব সময় নাই, এনেকুৱা কাম ভিৰ মাৰিছে কি ক'ব আৰু। তো এতিয়া গৈ থাকোঁ বলক পথাৰলৈ। আৰু এইফালে চাওক, এইখিনি হৈছে আমাৰ জহা ধান, একদম ক'লা ক'লা ধুনীয়াকৈ। ইমান ধুনীয়া গোন্ধ আহিছে, আহোঁতেই এতিয়া গোন্ধ পূৰা মাৰি আছে, চেণ্টটো জহা। জহা ধান কাটিব পৰা নাই, এতিয়া দুদিনমানৰ পাছত হ'ব। তাৰপাছত আহিব আপোনালোকে আমাৰ ঘৰলৈ দেই, ন খাবলৈ মাতিম বাৰু ৰাজহুৱাকৈ ধুনীয়াকৈ। পাৰিলে আহিব, সকলোৱে আহিলে ভাল লাগিব। আৰু আজি একদম বহুত দূৰ পথাৰ, একেবাৰে মাটি মূৰত, মানে আমাৰ মাটি য'ত শেষ আছে তাত বহুত দূৰ। মানে এতিয়া ধান মানে ইয়াৰ পৰা আছে, এইখিনি ইয়াৰ পৰা দেখিছে নহয়, ইয়াৰ পৰা চব বান্ধি গৈছে একদম তালৈকে, আপোনালোকে চকুৰে মনিব নোৱাৰালৈকে, বহুত দূৰ। এইবোৰ ডাঙৰি এনেকৈ বান্ধি থৈ গৈছে, দাদা তিনিজনে বান্ধি আছে গাঁৱৰে। তো ট্ৰেক্টৰ আহিব নিবলৈ, ট্ৰেক্টৰতে লৈ যাব লাগিব। মানে কাণত নিয়ালে কিমান নিব, এবাৰ অহা যোৱা কৰোঁতে ভৰি হাত বিষাই যায়গৈ। সেইকাৰণে চিন্তা কৰিলোঁ, সৰহকৈ যেতিয়া হ'ল সেইটো কাৰণে একেবাৰে গোটেইখিনি বান্ধি লওঁ। তাৰপাছত ট্ৰেক্টৰখনে মাতি দিছোঁ, গোটেইখিনি একেবাৰে 50-60 ভাৰ লৈ যাব ট্ৰেক্টৰে ধুনীয়াকৈ। তো তাত আগলৈ গৈ দেখাইছোঁ আপোনালোকক। এইবোৰ চব ডাঙৰি এনেকৈ বান্ধি থৈ দিছোঁ, এইখিনি ডাঙৰি এনেকৈ। ইয়াৰ পৰা একদম বহুত দূৰলৈকে, বহুত দূৰ। মানে এইফালে চিধা আমাৰ মাটিবোৰ, মানে আমাৰ ঘৰৰ পাছফালৰ পৰা একেবাৰে চিধা মাটি দেই। বহুত ভাল আমাৰ মাটিখিনি, মানে ৰোৱা দিনকতো বেলেগৰ ফালে ৰাস্তা বিচাৰিব নালাগে আৰু। মানে কিছুমানৰ মাটি য'ত ত'ত থাকে ন, আমাৰ মাটিবোৰ তেনেকুৱা নহয়। মানে আমাৰ পূৰা চিধা মাটি, পূৰা চিধাকৈ দীঘল। তো ব'লক তেন্তে গৈ থাকোঁ আগলৈ। এয়া এতিয়া আমি আহি পাই গ'লোঁ। এইফালে এনেকৈ ধুনীয়াকৈ ছাঁ তৰি লোৱা হৈছে ভাত খাবৰ কাৰণে, ইয়াতে বহি ভাত খাব লাগিব। আৰু এইয়া আমাৰ দাৱনীসকলে ধান দাই আছে ধুনীয়াকৈ। ধানটো ৰূপালী বাইদেউ, সেইটো এবাৰ চাই দিয়া তুমি। হাঁহনটো তুমি মাৰি দিবা আকৌ, প্ৰথম হাঁহন। এয়া ধুনীয়াকৈ ধান কাটি আছে সকলোৱে। তাৰপাছত আমি এতিয়া ভাত উলিয়াম খাবলৈ। আৰু সেইফালে ধান বান্ধি আছে আমাৰ ঘৰৰ পৰা বহুত দূৰ, চাওক একেবাৰে পথাৰৰ সোঁ মাজত আছোঁ আমি, এই গোটেই পথাৰখনত। আৰু সেইফালে ধান বান্ধি আছে, এয়া আমাৰ নিজৰখিনি বান্ধি শেষ হ'ব, তাৰপিছত বৰমাহঁতৰখিনি বান্ধিব। তো সকলোখিনি বান্ধি চাই থাকক আপোনালোকে ভিডিঅ'টো মজাকৈ। এইফালে আছে মূলা, চয়াবিন আৰু আলু ভাজি। তাৰপিছত এইফালে আছে দালি, আৰু ইয়াত আছে আচাৰটো ৰূপালীয়ে দি আছে। আৰু এইফালে আমাৰ মাইনাই ধুনীয়াকৈ বিলাই আছে, ভাত চব্জি দি আছে। আৰু এইফালে বৌদহঁত ধুনীয়াকৈ বহি আছে, খাব এতিয়া লাইনত বহিছে। খাই বৈ বৌদই ধুনীয়াকৈ এটা বিহু গাব দেই, বৰ মজা বিহু গায়। খাই লওঁ এতিয়া, আগতে খোৱাই বোৱাই লওঁ, তাৰপাছতে বিহুটো গাব। সেইটো নালাগে আৰু এতিয়া, সেইটো নাই নহয় এতিয়া। হোৱা হ'লে অনা হ'লে ক'লোহেঁতেন ন। উপায় নাই এতিয়া, সেনেকৈ চলাব লাগিব।
এয়া সকলোৱে ধুনীয়াকৈ ভাত খাই আছে। তো আমি পথাৰত এনেধৰণে ভাত খাওঁ আৰু। তো এতিয়া মই বহি লওঁ, ধুনীয়াকৈ খাই লওঁ। এইফালে মোৰ ভাত। ভাত মোলে পৰিলে। এই পথাৰ পিকনিকটো আজি। পথাৰত আমি ধান কাটোতে এনেধৰণে খাওঁ ৰাইজ। তো সকলোৱে খাই আছে, সকলোৱে এনেধৰণে খায়। কোন এইটো পাবগে দেৰি হ'ব না, এনেকৈ ধান চিঙাটো হয় বৰ বিল হৈ অকণমান দেৰি হ'ব। গাড়ী পৰা পাই লোকৰ গাড়ীত যোৱা নাই, ৰখি ৰখি যাব। পেচেঞ্জাৰ যদি ক'তো নাপায় ডাইৰেক্ট গুচি গ'লে পাই যাব। ধান এইখিনি আনিলোঁ কালি, মানে ধান কেনেকৈ ট্ৰেক্টৰত লোড কৰিলোঁ, কি কৰিলোঁ এইখিনি দেখাবলৈ নহ'লে আৰু দেৰি হৈ গ'ল। মানে 2 গাড়ী এইখিনি ধান আনিলোঁ, ট্ৰেক্টৰ 2 প্ৰায় 100 মান হ'ব ধান এইখিনি। তো ইমানখিনি এইফালৰ পৰা এনেকৈ কৰি আছে গোটেইখিনি চব। এতিয়া এইফালে নি পিনে মৰণা মাৰিব লাগিব। তো সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। তো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সকলোখিনি আগুৱাই দিব বুলি আশা থাকিল। তো আজিলৈ আৰু টাটা আৰু বাই বাই।